কটন কেঁচাপাত মেটেৰিয়েলত এইটো চাব বেগনীয়া কালাৰত কৰা আছে, এইটো হোৱাইট কালাৰত কৰা আছে দেই, একদম ধৰিব নোৱাৰি কেমেৰাত। আৰু ইয়াতে দেখিছে এটা মীনা কৰা আছে বেগনীয়াত, আৰু এইটো বেগনীয়াত মীনা কৰা আছে হোৱাইট কালাৰ। আৰু এইখিনি যে দেখিছে এইখিনি ফুল আছে, হোৱাইট কালাৰৰ ফুল আছে। কালাৰটো ধৰিব নোৱাৰি চাগে। খুব ধুনীয়া কাপোৰযোৰ বোলে ইউনিককৈ বনাবলৈ ট্ৰাই কৰা হৈছে। মই দেখুৱাই দিছোঁ চাদৰখন, মেখেলাখন মই দেখুৱাই দিছোঁ। এইখন হ'ব গোটেই চাদৰখন, চাদৰখনৰ আঁচলটো, আৰু ইয়াৰে এইখিনি হ'ব চাদৰখনত এনেকৈ এপাহ এপাহ ধুনীয়াকৈ ফুল দিয়া হৈছে হোৱাইট কালাৰ আৰু বেগনীয়া কালাৰত। ইয়াৰে ছাইড পটিটো বেগনীয়া কালাৰত দিয়া হৈছে। খুব ধুনীয়া হয়, কালাৰ কম্বিনেশ্যন খুব ধুনীয়া, বহুত মৰম লগা হৈছে কাপোৰযোৰ। মানে ৰেডি কৰিলে বহুত ধুনীয়া লাগিব। এইটো চাব, এনেকৈ ৰেডি কৰিলে খুব ধুনীয়া লাগিব। কিন্তু ইয়াতে ফুল আছে দেই, এইটো মীনা যে দেখিছে ইয়াতে ফুল আছে। এইখিনি আঁচলখিনি ধৰিব পাৰিলে, আঁচলখিনি বহুত ধুনীয়া দেখিছেনে? খুব ধুনীয়া হয়, কালাৰ কম্বিনেশ্যন বিৰাট ইউনিক কৰা হৈছে। যিহেতু গৰম আহিছে, গৰমৰ কাৰণে তেনেকৈ অলপ কালাৰ মিলাই দিয়া হৈছে। এইখন হ'ব মেখেলাখন, মেখেলাখনৰ ইমানখিনি ওপৰলৈকে থাকিব ফুলখিনি, আৰু ব্লাউজৰ হাতত এটা স্লিভছৰ কাৰণে এনেকৈ পাৰি এটা থাকিব। খুব ধুনীয়া কালাৰ কম্বিনেশ্যন, হোৱাইট কালাৰটো গৰমত খুব আৰাম পাব। যিকোনো অকেজনত আপোনালোকে পিন্ধিব পাৰিব, গৰমৰ কাৰণে খুব ধুনীয়া কালাৰ। যদি পচন্দ হৈছে মেছেজ এটা কৰিব। ধন্যবাদ।